Hi friends, আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো মই জাহাজী কলৰ কলডিল আৰু আলু দাইল এখন বনাম আৰু ভাজি কৰিম এখন জাহাজী কলৰ। আপোনালোকে খাই পাইছে নে জাহাজী কলৰ? ইয়াৰ হেইটো অকমান তিতা তিতা হয়, তথাপিও ভাল লাগে খাবলে। আপোনালোকে যদি বাৰে প্ৰতি বহুত বাৰ ধুই নহয় জানো আৰু ইয়াত কোলা কোলা কালাৰ পানী ওলাই হেবু সব অটৰাই দিব লাগে, মানে বহুত বাৰ ধুব লাগে, তেতিয়াহে তিতা নহয় আৰু ইয়ে চাকছো মই কাটি লৈছো ধুনিয়াকে মিহি মিহিকে এনেকে কাটি ইয়াত আকৌ নিমখ দি পিনি আৰু ভালদৰে মোহাৰি ধুব লাগে। বহুত বাৰ ধুব লাগিব, কিন্তু ইয়াৰ কোলা পানীখিনি আঁতৰি গলেহে তিতা নহয়, নহলে অকমান তিতা হয় আৰু। তাৰপিছত এইফালে মই কেৰাহী পাতি দিলো। ইয়া মই অকমান দাইলৰ লগত বনাম আৰু এখিনি মই ভাজিম। এইফালে দাইলত বনাবৰ কাৰণে মই পিয়াজ দি দিছো আৰু নহৰু, তাতে আকৌ জিয়া কেইটামান দি দিছো। তাতে আকৌ হালধি দি দিছো আৰু এতিয়া মই আলু দাইলখিনি প্ৰথমতে দি অকমান টাইম লৰাই দিম। তাৰ পাছত মই কলডিলখিনি দিম। কলডিলখিনি দি অকমান টাইম মই ঢাকি দিম, যাতে তেলখিনি কেৰাহী হুপি ল'ব পাৰে, নহলে তো তেলখিনি শুকাই নাযাওঁতে পানী দি দিয়া হয়, তেতিয়া হলে তেল নিচিনা এনেকা আটা হৈ থাকে। আৰু এতিয়া মই ঢাকি দিম। এইফালে মই আকৌ মোৰ সবজি উতলি আছে, জালুক জিয়া আদা নহৰু কৰি অকমান দি দিছো, যাতে খাবলে ভাল হয়। আৰু এই চাক সিজি গৈছে মোৰ। তাৰ পাছত মই নৰসিংহ পাত দি দিছো কেইখিলামান আৰু মোৰ ৰেডি হৈ গল। ইফালে মই বাহি দিছো। ইয়া ভাজি কৰিছিলো, ভাজিখিনি চাকচোন ইমান ধুনিয়া লাগিছে। ইফালে মই মাছ দুটি পুৰি লৈছো আৰু ইফালে ভুজলকীয়া এটা আৰু নৰসিংহ পাত এখিলা। আৰু আজি যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ